মানিকপুৰত চোৰৰ ধামাকা অভিযান একে নিশাই লুটি নিলে বৰবিলা গাঁৱৰ দুখন দোকান লগতে গাঁৱলেটিৰ ইয়ামাহা শ্ব'ৰুমৰ ষ্ট'ৰ ৰুমৰ ভিতৰতো সোমালে চোৰ বহি পান কৰিলে মদিৰা আৰু এই সমগ্ৰ দৃশ্যাৱলী বন্দী হৈছে ইয়ামাহা শ্ব'ৰুমৰ CCTV কেমেৰাত। ব্ৰেকিং নিউজ যোৱা নিশা বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱলেটি আৰু লগতে বৰবিলা গাঁৱত চোৰে চলালে ধামাকা অভিযান আৰু বৰবিলা গাঁৱৰ গিৰিধৰ নাথ আৰু নিখিল নাথৰ দোকানত চোৰে অভিযান চলাই চোৰে লুটি নিলে দোকানৰ সা সামগ্ৰীৰ লগতে নগদ ধন। দুখজনকভাৱে আজি পুৱতি নিশা গিৰিধৰ নাথৰ ভাই বোৱাৰীৰ ৰোগজনিত কাৰণত মৃত্যু হৈছে আৰু সেই সময়তে কিন্তু চোৰে অভিযান চলাই গিৰিধৰ নাথৰ দোকানৰ সা সামগ্ৰীৰ লগতে লুটি নিছে নগদ ধন পৰ্যন্ত আৰু একে সময়তে বৰবিলা গাঁৱৰ নিখিল নাথৰ দোকানতো চোৰে চলাইছে অভিযান আৰু লুটি নিছে নগদ ধন আৰু কিছু সা সামগ্ৰী। লগতে মানিকপুৰৰ এই গাঁৱলেটিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা ইয়ামাহা শ্ব'ৰুমৰ ষ্ট'ৰ ৰুমৰ ভিতৰতো তলা ভাঙি প্ৰৱেশ কৰিলে ৩জনকৈ চোৰে আৰু বহি পান কৰিলে মদিৰা আৰু লগতে লুটি নিলে হেলমেট আৰু কিছু সামগ্ৰী আৰু ইয়ামাহা শ্ব'ৰুমৰ ভিতৰৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছে ইয়ামাহা শ্ব'ৰুমৰ CCTV কেমেৰাত। এইখন আপোনালোকে দেখিছে যে এইখন দোকানৰ গৰাকী হৈছে আমাৰ বৰবিলাৰ মানিকপুৰ বৰবিলাৰ গিৰিধৰ নাথ। যোৱাকালি তেখেতৰ লগত আন এটি দুৰ্ভাগ্যজনক ঘটনা ঘটিলে। তেখেতৰ ভাই বোৱাৰী অতি কম বয়সত সংকটজনক মানে ৰোগত পৰি তেওঁ মৃত্যু হৈছে। যেতিয়া তেওঁৰ মানে মৃত্যু হ'ল সেই সময়তে যেতিয়া হোৱা দোৱা লাগিল তাৰপিছত এইফালে আহি দেখা পায় দোকানত মানে তলা ভাঙি মোটামুটি আপোনাৰ প্ৰায় ১৫-১৬ হাজাৰ টকাৰ কেছ পইচাৰ লগতে সামগ্ৰী সৈতে লৈ যায় চোৰে। এতিয়া কথাটো হৈছে কি এনে এটা পৰিয়ালৰ দুৰ্ভাগ্যজনক সময়ত আন এটা আঘাত চোৰে যি দিলে সেয়া একদম আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এই ক্ষেত্ৰত আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে কিবা ব্যৱস্থা লয়। এইখন দোকানৰ লগতে আমাৰ এই দোকানৰ পৰা প্ৰায় মোটামুটি আপোনাৰ ২০০ মিটাৰ আঁতৰত এখন দোকান আছে নিখিল নাথৰ দোকানটো চোৰে কালি উপদ্ৰৱ চলায়। লগতে মই শুনিলোঁ তেওঁলোকে ইয়ামাহা শ্ব'ৰুমত সোমাবলৈ প্ৰৱেশ কৰা বুলি আমি শুনিছোঁ। এতিয়া তেওঁলোকৰতো CC কেমেৰা তেওঁলোকৰ আছে। মোৰ দোকানখন ৰাতিটো আমি ৯টা মানত বন্ধ কৰোঁ। তাৰপিছত আমি হৈছোঁ তাৰপিছতে আৰু দোকানৰ চব বস্তুখিনি মানে বহুত বস্তু চুৰ হৈছে। মোৰ এইখন দোকান ল'ৰাটোৱে চলে থাকে। তাৰপিছত এতিয়া মানে বহুত দোকানৰ বস্তু কেছ পইচা নোহোৱা হৈছে ১০-১২ হাজাৰমান আৰু এইফালে মিঠাতেল আছিল, গুটকা আছিল, চিগাৰেট আছিল, এনেকৈ মানে ভালেখিনি বস্তু নোহোৱা হৈছে আৰু এনে সাধাৰণ কৰি চলি থাকোঁ এইখন দোকানৰ ওপৰতে। তাৰ পৰা আৰু আমাক ইমানখিনি হেৰি কৰিছে। এতিয়া ৰাতিপুৱা আমি ৪:৩০ মানতে ৰাতিপুৱা যিবিলাকে ফুৰিব যায় সেইবিলাকে আহি দেখা পায় যে দৰ্জা খোলা। ইমান সোনকালেতো আমি দৰ্জা নুখোলোঁ। তেওঁলোকে আহি আমাক মাতি দিছে যে দৰ্জাখন খুলিছে, কি হৈছে চাওঁ যে এনেকৈ মানে গোটেই বস্তুখিনি নাই আৰু। তাৰপিছত আমাৰ গাঁৱতো আৰু এখন দোকানত এনেকৈ চুৰ হৈছে। তেওঁলোকৰো বহুত বস্তু নিছে একেদিনে আৰু মানে এনেকুৱা অৱস্থা আমাৰ। আমি জানিব পাইছোঁ যে ইয়ামাহা শ্ব'ৰুমতো তাতেও অলপ হেৰি চুৰ হৈছে আৰু সোমাইছিল বোলে কিছুমানে হেৰি ভিডিঅ' ফুটেজ আছে আৰু আমাৰ হাতত। কিন্তু আমি তেনেকৈ মানুহখিনি ধৰিব পৰা নাই। আপোনালোকৰ সহায়ত যদি আমি ধৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ গাঁৱৰ অলপমান সুৰক্ষা হয় আৰু। মোৰ নাম শ্ৰী নিখিল নাথ। মই দোকানখন কৰি চলি থাকোঁ। মোটামুটি যোৱাকালি ৰাতি মোটামুটি চুৰ হ'ল মোৰ দোকানখনত চিখৰ, গুটকা আৰু চিগাৰেট, কেছ পইচা ১০-১২ হাজাৰ টকা। এতিয়া মানে বহুত মোৰ ক্ষতি হ'ল। কাৰণ কিয় এইখিনি মোৰ ক্ষতিপূৰণ কৰাটো সম্ভৱ নহ'বই ইমান সহজে। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।